চাৰিটা পেজৰ গুৰুত্বপূৰ্ণ খবৰ এটা আহি পৰিছে আমাৰ হাতত। গোটেইখিনি কথা আমি চাম। শিক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে। শিক্ষকসকলৰ কৰণীয় কি হ'ব? চাওক, আপোনালোকে দেখিছে তলৰ ফালে শিক্ষকৰ কৰণীয় আৰু ওপৰত লিখা হৈছে শিক্ষকৰ বাবে নিৰ্দেশনা। গোটেইখিনি কথা চাম চাৰিটা পেজত কি কি কথা লিখা হৈছে। তো প্ৰথমতে চাওক, ইয়াতে লিখিছে শিক্ষকৰ বাবে নিৰ্দেশনা। আহক আমি সকলোৱে মিলি শিশুসকলক বিদ্যালয়লৈ যোৱাৰ বাবে সাজু কৰোঁ। প্ৰাক প্ৰাথমিক শিশুক বিদ্যালয়ৰ বাবে প্ৰস্তুত কৰিবলৈ সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম অসমৰ যৌথ প্ৰচেষ্টাত ক শ্ৰেণীৰ শিশুসকলৰ লগত বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলা আৰু ধাৰণা কাৰ্ডৰ জৰিয়তে বিভিন্ন ক্ৰিয়াকলাপৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে। আহক সকলোৱে মিলিজুলি শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰোঁ আৰু তেওঁলোকক বিদ্যালয় পূৰ্ব প্ৰস্তুতিৰ বাবে সাজু কৰি তোলোঁ, যাতে আগলৈ তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু পঢ়া কামটো শিশুৰ বাবে আমোদজনক হৈ পৰে। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাত কাৰ্যসূচীখন সফলভাৱে ৰূপায়িত হ'ব। বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলাৰ উদ্দেশ্য: যিসকল শিশুৱে অহা বৰ্ষত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব, সেই শিশুসকলক প্ৰধানকৈ এই কাৰ্যসূচীত সাঙুৰি লোৱা হ'ব, যাতে তেওঁলোকে আগৰ শ্ৰেণীসমূহত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু সঠিকভাৱে শিকে। এই উদ্দেশ্য আগত ৰাখি প্ৰথম খোজ নামেৰে এক অভিযান গাঁওসমূহত আৰম্ভ কৰা হ'ব। এই অভিযান সফলভাৱে ৰূপায়িত কৰিবৰ বাবে শিক্ষক, মাতৃ, বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্য আৰু গাঁও তথা অঞ্চলৰ সকলো ব্যক্তিয়ে বিশেষ ভূমিকা পালন কৰিব লাগিব। আহক আমি এই অভিযানৰ মূল বৈশিষ্ট্য কি আৰু ইয়াৰ বাবে আমি সকলোৱে কি কৰিব লাগিব ভালদৰে জানি লওঁ। শিক্ষকৰ কৰণীয়: মূল্যায়ন পদক্ষেপ 1 দিছে ক শ্ৰেণীত নাম ভৰ্তি কৰা সকলো শিশুকে শিক্ষকে মূল্যায়ন কৰিব লাগিব। প্ৰতিজন শিশুৰ তথ্য কাৰ্ডখনৰ তথ্যসমূহ ভালদৰে চাই শিশুৰ অভিভাৱকৰ লগত আলোচনা কৰিব লাগিব। পদক্ষেপ 2 দিছে মাতৃ অভিভাৱকৰ সভা। মাতৃ অভিভাৱকৰ লগত শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এখন সভা অনুষ্ঠিত কৰিব। এই সভাত বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলা আৰু ধাৰণা কাৰ্ডৰ বিষয়ে মাতৃসকলক অৱগত কৰাব। বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলা কেনেদৰে আয়োজন কৰিব তাৰ বিষয়ে আলোচনা কৰি দিন বাৰ ঠিক কৰিব। শিশুৰ মূল্যায়ন আৰু ধাৰণা কাৰ্ডৰ কাৰ্যকলাপসমূহৰ বিষয়ে মাতৃসকলক অৱগত কৰাব। সকলোৱে হাতে হাতে ধৰি প্ৰতিজন শিশুক বিদ্যালয়মুখী কৰোঁ আহক। তাৰপিছত দ্বিতীয় পেজত আমি আহিছোঁ। এতিয়া দ্বিতীয় পেজত লিখিছে শিক্ষকৰ কৰণীয়। পদক্ষেপটি বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলাৰ বাবে কি কৰিব? সকলো শিশুৰ অংশগ্ৰহণ সুনিশ্চিত কৰা। বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলা আয়োজন কৰাৰ আগতে মাতৃসকলৰ জৰিয়তে সকলো প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰি সংগ্ৰহ কৰিব। মেলাৰ বাবে স্থান, বাৰ আৰু সময় ঠিক কৰিব। কাউণ্টাৰসমূহৰ বাবে আগতীয়াকৈ 7জন ব্যক্তিক নিৰ্বাচিত কৰি দায়িত্ব অৰ্পণ কৰিব। এই মেলাক গাঁৱৰ এটা উৎসৱলৈ পৰিগণিত কৰিবলৈ চেষ্টা কৰিব। যেতিয়া মাতৃসকলে শিশুসকলৰ ধাৰণা কাৰ্ডৰ ক্ৰিয়াকলাপ কৰিব, তেতিয়া মাজে মাজে তেওঁলোকৰ ওচৰলৈ গৈ সমস্যাসমূহ সমাধান কৰিবৰ বাবে উৎসাহিত কৰিব। এই মেলাখন বছৰৰ শেষৰ 3 মাহত আয়োজন কৰিব। প্ৰথম মেলাৰ এমাহ 2 মাহ পিছত দ্বিতীয়খন মেলা আয়োজন কৰিব। আহকচোন আমি সকলোৱে মিলি বিদ্যালয় প্ৰথমবাৰ নিজৰ নাম লগাব বিচৰা শিশুসকলক সাজু কৰি তোলোঁ, যাতে তেওঁলোকক আগলৈ গৈ এজন সফল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰোঁ। বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলাৰ ইয়াতে আৰ্হি দিছে চাওক। মাতৃ আৰু অভিভাৱকৰ সভা অনুষ্ঠিত কৰি বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলাৰ বিষয়ে আলোচনা কৰাব লাগিব, লগতে দিন আৰু বাৰ আৰু স্থান নিৰ্ধাৰিত কৰক। তাৰপিছত দিছে বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলাৰ বাবে আমি 7টা কাউণ্টাৰ তৈয়াৰ কৰিব লাগিব। প্ৰতিটো কাউণ্টাৰৰ বাবে এজনকৈ স্বেচ্ছাসেৱিকাক আগতীয়াকৈ দায়িত্ব দিব লাগিব। আমি থাৰ্ড পেজলৈ আহিছোঁ এতিয়া। তাৰপিছত চাওক, এতিয়া দিছে প্ৰথম কাউণ্টাৰ হ'ল পঞ্জীয়ন কাউণ্টাৰ, য'ত শিক্ষকে প্ৰতিজন শিশুৰ তথ্য কাৰ্ড আৰু ধাৰণা কাৰ্ডসমূহ লগত ৰাখিব। মেলালৈ অহা মাতৃ অভিভাৱক
সকলক এই কাৰ্ডসমূহ দি দ্বিতীয় কাউণ্টাৰলৈ যাবলৈ ক'ব। দ্বিতীয় কাউণ্টাৰত শিশুজনৰ তথ্য কাৰ্ডত থকা শাৰীৰিক বিকাশৰ দক্ষতা বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা শাৰীৰিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে ৰছীৰ ওপৰত খোজকঢ়া, জঁপিওৱা আদি। তাৰপিছত তৃতীয় কাউণ্টাৰত শিশুজনৰ তথ্য কাৰ্ডত থকা ভাষা বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা ভাষা বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে কাহিনী কোৱা, চিত্ৰ চাই কোৱা, বৰ্ণৰ চিনাকি আদি। এতিয়া আমি শেষৰ পেজটোলৈ আহিছোঁ। ইয়াতে লিখিছে, চতুৰ্থ কাউণ্টাৰত শিশুজনৰ তথ্য কাৰ্ডত থকা সামাজিক আৱেগিক বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা সামাজিক আৱেগিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব। উদাহৰণস্বৰূপে ক্ৰিয়াকলাপ, মই যি কওঁ তাকে কৰিবা, ক্ৰিয়াকলাপ যদি মোৰ। পঞ্চম কাউণ্টাৰত শিশুজনৰ তথ্য কাৰ্ডত থকা বৌদ্ধিক বিকাশৰ দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা বৌদ্ধিক বিকাশৰ যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাব, যেনে ক্ৰমত সজোৱা, সৰু ডাঙৰ পাৰ্থক্য বিচাৰি উলিওৱা আদি। ষষ্ঠ কাউণ্টাৰত শিশুজনৰ তথ্য কাৰ্ডত থকা প্ৰাক সংখ্যাকতা দক্ষতাৰ বিষয়ে মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। ইয়াৰ লগতে ধাৰণা কাৰ্ডত থকা প্ৰাক সাংখ্যিকতা যিকোনো এটা ক্ৰিয়াকলাপ শিশুজনৰ লগত কৰি দেখুৱাওক, তেনে বস্তু গণনা, অংকৰ চিনাকি আদি। সপ্তম কাউণ্টাৰত শিক্ষকে মাতৃ বা অভিভাৱকৰ লগত ধাৰণা কাৰ্ডখনৰ ক্ৰিয়াকলাপৰ বিষয়ে বিতংকৈ আলোচনা কৰিব। লগতে ইয়াৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ কেনেকৈ হ'ব তাৰ বিষয়েও আলোচনা কৰিব। ঘৰত দৈনিক শিশুসকলৰ লগত কেনেধৰণৰ ক্ৰিয়াকলাপ কৰিব আৰু কেনেধৰণে কৰিব লাগিব তেওঁলোকক বুজাই দিব। ইয়াৰ লগতে এমাহ দুমাহ পিছত হ'ব লগা দ্বিতীয় মূল্যায়নৰ বিষয়েও তেওঁলোকক অৱগত কৰিব। তো দেখিলে আপোনালোকে ইয়াতে ভালেখিনি কথা কোৱা হৈছে, ভালেখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। 4টা পেজৰ আমি গোটেইখিনি কথা ইয়াতে পঢ়ি চালোঁ। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো অকণমান হ'লেও যদি ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি সদায় লৈ আহিবলৈ চেষ্টা কৰা হয়। আৰু ইয়াতে শিশুসকলৰ সৰ্বাংগীন বিকাশ তেওঁলোকৰ অকল এটা দিশতেই চোৱা হোৱা নাই, তেওঁলোকৰ বৌদ্ধিক, তেওঁলোকৰ ভাষা জ্ঞান, সাংখ্যিক গোটেইবিলাক ইয়াতে চোৱা হৈছে।